নমস্কাৰ, আজি কি দেখাব লৈছো জানে? আজি ওপৰা নমাইছো। এইটো কয় ফেৰা। ইয়াৰ ভিতৰত আগতে ভৰাই থোৱা মুগা আছে। মানে আমাৰ এতিয়া নতুনকৈ মুগা কঠীয়া আনিছে। মুগা কঠীয়াবোৰ ভৰাব লাগিব যে, সেইকাৰণে পুৰণাকৈ সোমাই থকা আগৰ মুগা কঠীয়াবোৰ মায়ে উলিয়াই চাফা কৰিব লৈছে। চাফা কৰাৰো এটা নিয়ম থাকে, দেখিছে? বেলেগে নহয়, কুচিটা মাৰি বনাই থৈছে। কুচি মাৰিডালে এনেদৰে চাফা কৰি লৈছে। মায়ে ক'লে, যাচোন তই বিচাৰি আনগৈ কচুপুলিত 3 শিলা পাত লগা। মই বিচাৰি গ'লোঁ, তাত 3 শিলা পাত লগা কচুহে নাই। এজোপা উঘালি দেখাইছোঁ, চাওক দি। ইয়াত আছে 4 শিলা পাত, কাৰণ বেজুখীয়াকৈ দিব লাগে যে, সেইবাবে এইজোপাত আছে 5 শিলা পাত। মই উঘালি ল'লোঁ, কচুজোপা লৈ গৈ দেখাইছোঁ। চাওকচোন, এইখিনি নতুন মুগাখিনি। মায়ে মুগাখিনি ভৰোৱাৰ আগত 3টা হাত চকু বজাই লৈছে। এইটো এটা নিয়ম। এনেদৰে মায়ে মুগাখিনি ঢালি দিছে পেৰাটোৰ ভিতৰত। য'ৰ পৰা মুগা লৈছে তাত বহুত মানুহ আছে, সেইবাবে তেওঁলোকৰ ঘৰৰ পৰা মাত্ৰ 300হে মুগা পালে। মুগাখিনি এনেদৰে ঢালি মায়ে ধুনীয়াকৈ হাতেৰে মেলাই দিব। এতিয়া চাব দেই, মেলি দিছে এটা এটাকৈ, যাতে মুগাবোৰে কষ্ট নাপায়। আৰু পাছত আনিব সৰহকৈ মুগা। আমাৰ ডাঙৰ চুমনি আছে যে, সেইবাবে মুগাও সৰহকৈ লাগে। মায়ে আকৌ পাছত 3টা হাত চাপৰি বজাই এনেদৰে মুগাখিনি মেলি ওপৰত থকা চিলিং এখন দিব লৈছে। পাছত আকৌ নতুনকৈ মুগা আনি ভৰাবহি। কিন্তু এতিয়া মুগাখিনি বেয়া হ'ব যে, সেইবাবে ঢাকি দিছে। এইদৰে মুগাখিনি ঢাকি লোৱাৰ পাছত মই যে প্ৰথম আনিছিলোঁ কচুপুলিটো, কেনেদৰে দিব চাব দেই। তাত ওলমাই দিছে, কাৰণ মানুহে দেখিলে মুখ নালাগিবলৈ। মায়ে এনেদৰে কচুপুলিটো থৈ এই ডাংমাৰিডাল ভৰাই দিছে। এনেদৰে ডাংমাৰিডাল ভৰাই আমি ইয়াত ওপৰত তুলি দিম। আজিলৈ আমাৰ পেৰাত মুগা ভৰোৱা নিয়ম হৈ গ'ল। আপোনালোকে যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।